এইডোখৰ হৈ গৈছে যিডোখৰ মণ্ডপৰ নিচেই কাষতে ধৰ্মধ্বজা য'ত উদ্দোলন কৰিব সেইডোখৰ জেগা হ'ল এইডোখৰ চিলাৰায় যুৱ সংঘৰ উদ্যোগত নাহৰখনা চাৰিআলিতে ভাওনা প্ৰতিযোগিতা পাতিবলৈ লোৱা হৈছে। তো অহা 10 মাঘৰ পৰা তো ইয়াত 16 মাঘলৈকে ভাওনা প্ৰতিযোগিতা চলি থাকিব। নমস্কাৰ, মই দীপজ্যোতি আৰু আপোনালোকে চাইছে দীপজ্যোতি ৰক। আজি মই দেখুৱাম আপোনাক নাহৰখনা চাৰিআলিৰ ওচৰত হ'বলগীয়া ভাওনাৰ প্ৰতিযোগিতাৰ সেই অঞ্চলটো। আহকচোন চাওঁ। নাহৰখনা চিলাৰায় যুৱ সংঘৰ উদ্যোগত সদৌ অসম ভাওনা প্ৰতিযোগিতা। তো আজি 10 মাঘৰ পৰা 16 মাঘলৈ তো ভাওনা প্ৰতিযোগিতা হৈ আছে। তো আজি আপোনালোকক প্ৰতিযোগিতাখন হোৱাৰ আগত অকণমান দেখাব আহিলোঁ। আহক। আমি লাহে লাহে সেই ভাওনাতলীলৈ আগবাঢ়িলোঁ। তো চাৰিআলিৰ পৰা জাষ্ট অকণমান গৈয়ে সেই জেগাটো পাম আমি। মাত্ৰ 50 মিটাৰ গ'লেই সেই অঞ্চলটো পাম। সেই চাওক, সেয়া পালোহি আমি। তো ইয়াতে গাড়ীখন এইফালে মূল দুৱাৰেদি সোমোৱাই দিম। এতিয়া মূল দুৱাৰেদি সোমোৱাই গোটেই অঞ্চলটো চাম, আপোনালোকক দেখুৱাম, নিজেও চাম। তো আহক, আমি গাড়ীখন ইয়াতে ৰখাই লওঁ। গাড়ীখন ৰখাই পেলাই আমি এতিয়া গোটেই পৰিৱেশটো এবাৰ চাম। আহক। চিলাৰায় যুৱ সংঘৰ উদ্যোগত নাহৰখনা চাৰিআলিতে ভাওনা প্ৰতিযোগিতা পাতিবলৈ লোৱা হৈছে। তো অহা 10 মাঘৰ পৰা তো ইয়াত 16 মাঘলৈকে ভাওনা প্ৰতিযোগিতা চলি থাকিব। তো আজি আপোনালোকক মুখ্য উদ্দেশ্যটো হৈছে যে ভিডিঅ'টো বনাইছোঁ। তো অহা কালিৰ পৰাই, আচলতে আজি 9 মাঘ, কালি 10 মাঘৰ পৰা ইয়াত ভাওনা প্ৰতিযোগিতা আৰম্ভ হ'ব। তো আমি যদি লগ পাওঁ কোনোবা কমিটিৰ মানুহ, তেওঁলোকৰ লগত পাতিব চেষ্টা কৰিম আচলতে কিমানখন ইয়াত ভাওনা হ'ব। হওক, তাৰ আগতে আপোনালোকক ইয়াৰ পৰিৱেশটো অলপমান দেখাই লওঁ। ইমান এটা ধুনীয়া পৰিৱেশ চাওকচোন, গোটেই মানে পেণ্ডেলবিলাক কেনেকৈ দিছে। তো আপোনালোকক অকণমান দেখাব চেষ্টা কৰিছোঁ। আচলতে ইয়াত এইখনেই হৈছে মূল মণ্ডপ, য'ত ভাওনা আৰম্ভ হ'ব, ভাওনাবিলাক হ'ব। অতি সুন্দৰকৈ, অতি ডাঙৰকৈ দিয়া হৈছে। যথেষ্ট মানুহ ইয়াত বহি ভাওনা চাব পাৰিব। চাওক, আৰু লগতে নামঘৰ ভাগি ইয়াত দিয়া হৈছে। চাওক, এয়া মণিকূট ভাগ। আচলতে ইয়াত এয়া মণিকূট, আৰু এইখিনি হৈছে ভাওনাৰ মণ্ডপ। চাওক, এইডোখৰ হৈ গৈছে যিডোখৰ মণ্ডপৰ নিচেই কাষতে ধৰ্মধ্বজা য'ত উদ্দোলন কৰিব সেইডোখৰ জেগা হ'ল এইডোখৰ চাওকচোন। এই জেগাটো বনাইছে এখন সাংঘাতিক গাঁৱৰ পৰিৱেশ, যিটো আমাৰ গাঁৱৰ যিটো পৰিৱেশ, গাঁৱত মানে ঘৰ কেনেকৈ থাকে, মানে গোটেই অঞ্চলটো খেতি পথাৰৰ পৰা আদি কৰি গোটেই কেনেকৈ কৰে, ঘৰৰ চোতালৰ আগত গোটেই বস্তুখিনি ইয়াত দেখুওৱা হৈছে। চাওকচোন, এটা গঞা পৰিৱেশ, যিটো একদম গাঁৱৰ ভিতৰত থাকে। তো সেইটো পৰিৱেশ, এইটো ধৰ্মধ্বজাটোত মানে ইয়াত পানী থাকিব তলত, তো মাছ থাকিব। তো আপোনালোকক সেই বস্তুটো দেখাব চেষ্টা কৰিলোঁ এবাৰ শেষত। চাওক।